হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সন্মুখত কিমান সুৰক্ষিত এডভান্টেজ আসাম 2.0 নামত এওঁলোকে বেলতলা মৌজাৰ সৰুখজাই গাঁৱৰ মানে ৰেভিনিউ ভিলেজ আৰু তেওঁলোকে প্ৰায় 28 বিঘা একঠা 8.72 লেছাজ ম্যাদী পট্টাৰ মাটি প্ৰায় 62 জন মানুহলৈ তেওঁলোকে জাননী জাৰি কৰিছে যে আপোনালোকৰ মাটি অধিগ্ৰহণ কৰি তাত ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ কৰিব ইণ্ডাষ্ট্ৰি আমাক লাগে কিন্তু ম্যাদী পট্টাদাৰ যিসকল আমাৰ অসমীয়া ইয়াত বহি থকা যিসকল আমাৰ অসমীয়া মানুহ এই অসমীয়া মানুহসকলক তেওঁলোকে ম্যাদী পট্টা খালি কৰাই ইয়াত তেওঁলোকে এডভান্টেজ আসামৰ নামত বহিৰাজ্যৰ বনিয়াক তেওঁলোকে মাটি গটাব বিচাৰিছে মই মনত পেলাই দিব বিচাৰিছো পতঞ্জলিৰ ক্ষেত্ৰতে হওক আপুনি পাম অইল ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰতে হওক এই গুটেই বিলাকত যিবিলাক বহিৰাজ্যৰ বনিয়ত পানী দৰত মাটি হস্তান্তৰ কৰা হৈছে তাত চকীদাৰ পিয়নৰ বাদে কিন্তু কোনো ধৰণৰ আমাৰ লৰাছলে চাকৰি ভাল উপযুক্ত চাকৰি তাত পোৱা নাই মই মুখ্যমন্ত্ৰী কৈছো অসমত আৰু মাটি নাই নেকি আপোনালোকে যিবিলাক ভিতৰত আছে তাৰমানে এওঁলোকে কিবিলাক আমাৰ ৰেডিমেড বস্তুবিলাককে ৰাস্তাৰ কিনাৰত লব বিচাৰিছে যাতে খুব ধুনীয়াকে তেওঁলোকে ইণ্ডাষ্ট্ৰি বনাই ট্ৰান্সপৰ্টেশন একো কষ্ট নোহোৱাকে আমি বনাই থোৱা মাটিবিলাক তেওঁলোকে লৈ যাব যেনেকে আপোনালোকে দেখিছে স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰতো আজি কিমান কোটি টকাৰ কাম আদানিক দি দিয়া হল তেওঁলোকে মানে কানেকশন টু পাব্লিক মানিৰে কালেকশনটো তেওঁলোকে আদানি হতে কৰিব মই এই কাৰণে গুৱাহাটীবাসী ৰাইজক কৈছো ম্যাদী পট্টা যে 63 জন মানুহক যে গুৱাহাটী মাজমজিয়াৰ মাটি দিব ওলাইছে এনেকুৱা নহয় কাইলে আপোনাৰ মোৰ ঘৰৰ মাটিও কিন্তু প্ৰয়োজন হলে এওঁলোকে লৈ যাব সজাগ হ'ব হল সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিছো মই একচুয়ালি এখন আপলোড কৰি দিম বুলি ভাবিছিলো কিন্তু ইয়াত মই মানুহ যিসকলে তেওঁলোকে বেয়াও পাব পাৰে নটিছখন মোৰ হাতত আছে মই কেমেৰাত দেখাই দিছো গভৰ্ণমেণ্টে কেনেকে মাটি বিচাৰি যে আপোনালোকক বেলেগ জেগাত মাটি দিব মই ধৰিলো আজি মই ইয়াত আছো মোক বেলেগ কৰবা জেগাত দিব এই কথাটো যে তেওঁলোকে বিচাৰিছে বেলেগটো বহু জেগাত মাটি আছে ইণ্ডাষ্ট্ৰি বনাব তেওঁলোকে ডেভেলপমেন্ট কৰি লওক কিন্তু আমাৰ খিলঞ্জীয়া যিসকল মানুহ আমাৰ অসমীয়া যিসকল মানুহে ইয়াত মাটি লৈ আছে তেওঁলোকৰ মাটি কিয় অধিগ্ৰহণ কৰি ইণ্ডাষ্ট্ৰি বনাব আদানী এয়াৰপৰ্টৰ কথা মই আগতেও কৈছো 1400 কোটি টকা প্ৰফিটত থকা আদানী এয়াৰপৰ্টটো সমজাই দিয়া হল ডেভেলপমেন্টৰ নামত অলংকাৰ কিছুমান ঠিকই লগাইছে কিন্তু আজি আদানী এয়াৰপৰ্টত যদি আমি যাওঁ আমি দুজন মানুহ শুনাবৰ কাৰণে গুজৰাটী হিন্দী ভাষীৰ ওচৰত গালি খাবলগীয়া হয় পাৰ্কিংৰ কাৰণে যুৱকসকলে যিসকলে গাড়ী চলাই আছে তেওঁলোকে পাৰ্কিংৰ কাৰণে আদানীৰ সেই ভেৰনিয়া সকলৰ ওচৰত আজি তাৰিখত আমি গালি খাবলগীয়া হয় মই সেই কাৰণে কৈছো সজাগ হওক এই যে মাটি যোৱা আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে যে সুটেট সাইড যে নীতিবিলাক যে দিছে এইবিলাক আমাক তাত ব্যস্ত কৰাই ৰাখি এই মাটিবিলাক বহিৰাজ্যৰ বনিয়াৰ লগত বেপাৰ কৰাৰ যি কাম কৰিছে এই অখনি সংকেত অসমৰ হাতত আজি মোৰ মনত পৰিছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমত অসমীয়া ৰখাতলে যাব ভগনীয় হ'ব এই কথাখিনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ আমলত হ'বলৈ গৈ আছে মই বিশদভাৱে সেই এৰিয়াবিলাকত গৈ অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি জনাম আজি মই বিশেষ দীঘলীয়া নকৰো আজি মই গুৱাহাটী ইস্যুটোতে কৈছো বাকি পিছত গেছত লৈ কি হৈ আছে ধুবুৰীত কি সীমান্তত কি হৈ আছে তো বেলেগ বিষয় আমি কথা পাতিম কিন্তু আজি গুৱাহাটীৰ ম্যাদী পট্টাৰ কোটি কোটি টকীয়া মাটি পানী দৰত বেপাৰীক দিব আৰু আমাৰ মানুহক কইব তোমালোকে আমুকত যোৱা তামুকত যোৱা আজি লোহাৰঘাটত কি হৈ আছে সব আমাৰ যিসকল স্বদেশী তেওঁলোকে আজি লোহাৰঘাট তাত মাটিৰ নিজৰ ভূমিৰ কাৰণে আজি তেওঁলোকে আন্দোলন কৰিবলগীয়া হৈছে বড়োলেণ্ডত বিটিআৰত দেখিছে আপোনালোকে কেনেকে ভূমিৰ কাৰণে ভূমিপত্ৰসকলে আজি আন্দোলন কৰি থাকিবলগীয়া অৱস্থা হৈছে গতিকে মই সেই কাৰণে অসমৰ ৰাইজক এটা কথা কৈছো এইজন মুখ্যমন্ত্ৰী আৰু এই বিজেপি চৰকাৰৰ লগত অন্ধভাৱে সমৰ্থন কৰি থাকিলে জাতি মাটি ভেটি ভাষা সকলো যে জলাঞ্জলি দিব লাগিব এই কথাটো আপোনালোকে মনত ৰখা ভাল কোনো ধৰণৰ যাতে আমাক দাগ লগাবলগীয়া কোনো চেষ্টা নকৰে মই আজি আপোনালোকক কৈ দিছো আমি যাতে যিবিলাক পঞ্চায়ত ইলেকশ্যনৰ সময়ত কিবা কিবি কথা আমি কৰবাত শুনিছো মই মিৰাজৰ ঠাকুৰ হিচাপে তেখেতৰ প্ৰকাশনৰ দায়িত্ব লৈ কৈছো এটাও দৰং জিলাৰ পৰা পৰ্যবেক্ষক হিচাপে কোলা গাঁও আপোনাৰ গাত লাগিব নিদিও আজি আমি প্ৰতিশ্ৰুতি লৈছো ইয়াৰ দৰং জিলাখনত মই 3 দিন আহি মাননীয় সভাপতি মহোদয়ৰ নিৰ্দেশ মতে আহি মই 3 দিনত যথেষ্ট আয়ত্ত কৰিছো তাৰ আগতেও কমেও মই 20 বাৰ দৰং জিলাত আহিছো আৰু মই মাননীয় সভাপতি মহোদয়ক আজি আহ্বান জনাইছো 50% মহিলা আবাদী জনসংখ্যাৰ 50% মহিলা মই মহিলা সমাজেত্ৰীক কৈছো
behave like a leader. আপুনি 50% মহিলাক প্ৰতিনিধিত্ব কৰিব হলে ক'ত বহিব ক'ত নবহিব দুৰ্ধৰ্মলৈ সিদ্ধান্তত নাথাকিব 50% মহিলাক প্ৰতিনিধিত্ব কৰিবলগীয়া হলে দায়িত্ব আপোনাৰ চকীখন আপুনি ব্যৱস্থা কৰি ল'ব কাৰণ মহিলা যদি ওলাই নাহে তেতিয়াহ'লে কেতিয়াও আমি নিৰ্বাচন জয় কৰিব নোৱাৰো আৰু তাৰে এডভান্টেজ বিজেপিয়ে লৈ গোটেই মহিলাবিলাকক তেওঁলোকৰ ফালে লৈ গৈছে মই সেইকাৰণে মিতালী ডেকা ডাঙৰীয়াক কৈছো দলৰ চকীৰ বলবৎজতা ৰাখি আধা আধি মহিলাক প্ৰতিনিধিত্ব কৰা হিচাপে আপুনি অতি চুকত সিটো চুকত বহি থকাৰ পৰিৱৰ্তে আপুনিও আপোনাৰ দায়িত্ব ল'ব মোৰ বিশ্বাস মহিলা যদি সমানে সমানে ওলাই আহে তেতিয়াহ'লে এবাৰ আমি নিৰ্বাচন জিকিব পাৰিমনে পাৰিম মই হে আপোনালোকক কৈছো ইয়াত বহি থকা আমাৰ সভাপতিজন দুবাৰকৈ সাংসদ হৈছে গতিকে তেওঁ ভালকে জানে সংগঠন কি ইয়াত দায়িত্বত বহি থকা প্ৰত্যেকজনে জানে সংগঠন কি সংগঠন মজবুত কৰিবলগীয়া হলে তিনিবাৰ সংগঠন মজবুত কৰিবলগীয়া হলে আমি ব্লক মণ্ডল আৰু বুথ পৰ্যায়লৈকে যাব লাগিব সেইকাৰণে মই প্ৰথমতে আপোনালোকক এটা কথা কৈছে এটা কবিতাত আছিলে सोता मन से कोई बड़ा नहीं होता तोता दिल से कोई खड़ा नहीं होता कांग्रेसर हो कोनो कारो मानु নহব আমি গৌৰৱ গগৈ আমি এই চকীখনত আছে গৌৰৱ গগৈ ডাঙৰীয়া যদি ৰাতি 12টা বজাত নিৰ্দেশ দিয়ে মই 12 বাজি 5 মিনিটত ওলাবৰ কাৰণে সংকল্প লৈছো ৰেডি আছো আপোনালোক আছে নে আছে আজি আমি মংগলদৈৰ পৰা দৰং জিলাৰ পৰা সংকল্প লোৱা হওক যে কংগ্ৰেছ দলৰ যেটো বিচাৰধাৰা এই বিচাৰধাৰাটো সন্মুখত ৰাখি দলৰ দায়িত্বত থকা দলৰ অভিভাৱকসকলে যি আমাক নিৰ্দেশ দিব এই নিৰ্দেশ সৰুগত কৰি অহা 26 আমি বিধানসভাত আমাৰ দলৰ মুৰব্বীজনক অসমৰ বাগজৰি ল'বৰ কাৰণে আমি তেওঁক দায়িত্ব সমজাই দিব লাগিব নে নালাগিব আৰু যদি লাগে তেতিয়া আমি সকলোৱে ভাগ হোৱাৰ পৰিৱৰ্তে কংগ্ৰেছৰ আমি লবিত থাকি তেখেতৰ হৈ কাম কৰিব আমি লাগিব কালি আহি থাকোতে মোক এজনে কৈছে যে বাইদেউ আমাৰ অসমত সমষ্টিত ভোটাৰ যিমান কেণ্ডিডেট তাতকে বেছি মই কৈছো যে কেণ্ডিডেট কোন হ'ব দলৰ উৰ্ধ্বতম কৰ্তৃপক্ষই সিদ্ধান্ত ল'ব আমাৰ কাম হৈছে ব্লকৰ সভাপতি মণ্ডল সভাপতি আৰু বুথ সভাপতিয়ে দলৰ হৈ কাম কৰিব কোনো কেণ্ডিডেটৰ হৈ কাম আমি নকৰো কেণ্ডিডেট যোনে হ'ব তেওঁকে দিব লাগিব আৰু মই আজি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যি হ'ল আগতে হ'ল কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কোনো জিলাতে আজি মই দৰং বুলি কোৱা নাই যাতে কোনো অবাঞ্ছিত উশৃংখল পৰিৱেশ যাতে কস্মিন কালেও যাতে সৃষ্টি নহয় তাৰ কাৰণে আজি দৰং জিলাৰ পৰা আমি সংকল্প লৈছো যে দলীয় শৃংখলা আমি ৰক্ষা কৰি দলৰ নীতি আদৰ্শ সৰুগত লাভ কৰি অসমৰ সন্মুখত যি প্ৰত্যাহ্বান আছে এই প্ৰত্যাহ্বান নেওচিবৰ কাৰণে দলৰ নিষ্ঠাবান কৰ্মী হিচাপে আজিৰ পৰা আমি কাম কৰিম মুজাৰ আপত্তি থাকিব ক্লোজ ডোৰ আমি কথা পাতিম দৰজাৰ ভিতৰত আমি কিবা বাক বিতৰণ নহলে কৰি ল'ম কিন্তু আজিৰ পৰা আমি সংকল্প লৈছো অসমৰ চুকে কাণে কেতিয়াও যাতে টিভিত যাবলগীয়াকে আমাৰ মনৰ খুব যাতে বাহিৰত নাযায় আজি মই সভাপতিৰ সন্মুখত এইটো আপোনালোকৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছো হ'বনে হ'ব এতিয়া মই তিনিটা কথা কৈ মই আপোনালোকৰ পৰা মোৰ ভাষণ সামৰিম সন্মুখত বৃহৎ প্ৰত্যাহ্বান আৰু 15 বছৰত মাননীয় অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মাত্ৰ 10,000 কোটি টকা ধাৰ লগাই গৈছিলে আৰু আজি 9 বছৰত 1,92,000 কোটি প্ৰত্যাহ্বান যে ধাৰত ঠিকনা কৰিছে ধাৰত কম কমাই থকা বিজেপি সন্দিহান হৈছে যিদিনা গৌৰৱ গগৈ ডাঙৰীয়া ভুৱা অনুদয় ফৰ্ম মিলাই মহিলাক যিটো শপত গ্ৰহণ কৰাই যে বিজেপি ভোট নিদিলে কি হ'ব আঁচনি কাটিব বুলি যি ভীতিগ্ৰস্ত কৰা হৈছে ঘৰ দিয়া নহ'ব বুলি যি ভীতিগ্ৰস্ত কৰা হৈছে সেইটো বিজেপিৰ সন্মুখত বিৰাট প্ৰত্যাহ্বান বিজেপি এইবাৰ চৰকাৰ আনিব নোৱাৰে উজনিত গৈছিলে উজনিত খুব বাহৰ পাতিছিলে 20 কিলোমিটাৰত 9 অভাৰব্ৰিজ বনাইছে কিন্তু এতিয়া গম পালে উজনিত হিমন্ত বিশ্ব শৰ্মা নচলে
গতিকে এতিয়া উজনিত সৰ্বানন্দ সোণোৱালক লগত লৈ হিমন্ত বিশ্ব শৰ্মাই কাম কৰিবলৈ আৰম্ভ কৰিছে কাৰণ উজনিৰ মানুহে ইতিমধ্যে ইয়াত স্থান দিছে গৌৰৱ গগৈ ডাঙৰীয়া সেয়ে মই আপোনালোকক আহ্বান জনাইছো যে আমি অহাকালি ব্লকৰ সভাপতি মণ্ডলৰ সভাপতিসকলৰ লগত আমি বহিম আমি কেনেকে সংগঠন শক্তিশালী কৰি আমাৰ দৰং জিলাত থকা দলগাঁও চিপাঝাৰ মঙলদৈ তিনিওটা সমষ্টি যাতে আমি উদ্ধাৰ কৰিব পাৰো আৰু যিজন বিজেপিত থাকি বিজেপিৰ পৰা গৈ কংগ্ৰেছৰ পৰা গৈ বিজেপিক শক্তিশালী কৰাত যিজন বিধায়কে আমাক গাদ্দাৰি কৰিলে সেইজনক আমি প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু আছোনে মই আপোনালোকক এটা কৈছো নাথিং ইজ টপ সিক্ৰেট ইন পলিটিক্স ৰাজনীতিৰ কোনো কথা টপ সিক্ৰেট নাই গোপনীয়তা বুলি ৰাজনীতিৰ কথা নাই যিসকলে এতিয়া আমাৰ পৰা গাদ্দাৰ বিধায়কৰ ঘৰত গৈ চাহ খাইছে ড্ৰাইভাৰৰ কোনেদি কথা পাতিছে আমাৰ হাতত হিচাপ গড়গড়কে আছে যিজনে পঞ্চায়ত নিৰ্বাচনত যিসকলে আমাৰ কেন্দ্ৰীয় বিজেপিৰ লগত লগ লাগি পেলাই আমাৰ কেন্দ্ৰীয় হৰুৱাইছে হিচাপ আমাৰ হাতত আছে আৰু সেইকাৰণে চাগে হিচাপ ল'বৰ কাৰণে আমাক ইয়াত পঠাইছে যে আমি সেইসকল বসন্ত দাসৰ লগত মিলি থকা গাদ্দাৰক আমি ইয়াত তিষ্ঠি থাকিব নিদিম সেইকাৰণে কৈছো সিদ্ধান্ত আপোনালোকৰ যদি কংগ্ৰেছ কৰে দিনে ৰাতিয়ে অন কেমেৰা অফ কেমেৰা কংগ্ৰেছ কৰিব লাগিব অন কেমেৰা কংগ্ৰেছ কৰিব অফ কেমেৰা যদি বসন্ত দাস কৰিব বিচাৰিছে তেনেকুৱা কংগ্ৰেছে আজি মিটিঙৰ পিছত ওলাই গলে মোৰ বিশ্বাস সভাপতিয়ে বেয়া নাপাব মই সেয়া আপোনালোকক কৈছো এটা ভিজন থকা এটা দৰ্শন থকা এজন যুৱক যাক অসমৰ ৰাইজে বিচাৰিছে যাক অসমৰ গাঁঠিৰ ঢং ভাঙি কংগ্ৰেছ কৰা এই সকল তৃণমূলৰ কৰ্মীয়ে তেওঁ সেই ছবিখনত চাব বিচাৰিছে অসমৰ যুৱ প্ৰজন্মই আশাৰে বাট চাইছে যে চাৰিচত কিবা এটা আশাৰ সঞ্চাৰ হ'ব গতিকে আপোনালোকে সিদ্ধান্ত লওক দুই তালি ভাদি কৰা মানুহক আপোনালোকে চিনাক্ত কৰি তেওঁলোকক গৌৰৱ গগৈ নহয় আপোনালোকে ইয়াৰ পৰা প্ৰত্যাহ্বান হিচাপে এওঁলোকক প্ৰস্থান কৰাৰ ৰাস্তা উলিয়াই দিব মোৰ বিশ্বাস ইয়াত থকা কোনো মানুহে সেই কামটো নকৰে আৰু গৌৰৱ গগৈ ডাঙৰীয়া আগবঢ়াৰ পিছত কংগ্ৰেছৰ যিসকল তৃণমূলৰ আমাৰ ভেটি থকা ৰাখি থকা যিসকল কৰ্মী তেওঁলোকে এনেকুৱা কাম নকৰে বিজেপিৰ বিষয়ে আজি নকওঁ আমাৰ কৰ্মী সভা আপোনালোকে ভালকে জানে কাৰণ বিজেপিৰ প্ৰত্যেকটো প্ৰতিশ্ৰুতি তেওঁলোকে আজি তাৰিখত ৰাখিব পৰা নাই 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি স্মাৰ্ট মিটাৰ লগালে ঘৰে ঘৰে পানী দিম বুলি আজি আপোনালোকে দেখিছে গুৱাহাটীত আজি বানপানী কৃত্ৰিম বানপানীত মানুহে আজি ঘৰ ভাড়া ঘৰলৈ পলায়ন কৰিবলগীয়া অৱস্থা হৈছে 5 লাখ চাকৰি দিম বুলি কৈছিলে আজি যুৱ প্ৰজন্মৰ হাতত সংস্থাপন নাই মহিলা সবলীকৰণ কৰিম বুলি কৈছিলে 450 টকাৰ চিলিণ্ডাৰ 950 টকা হ'ল 80 টকাৰ মিঠাতেল আজি 250 টকা হ'ল অত্যাৱশ্যকীয় সামগ্ৰীৰ আজি অত্যন্ত দাম বৃদ্ধি হ'ল আমি আশা ৰাখিছো যে গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা দৰ্শন আছে যদি কংগ্ৰেছৰ চৰকাৰ আহে 7,000 বন্ধ হোৱা স্কুল আমি খুলিবৰ কাৰণে আমি প্ৰয়াস কৰিম যিবিলাক স্কুল কংগ্ৰেছে প্ৰতিষ্ঠা কৰিছিল আমি আশা ৰাখিছো গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অৰিয়ে গৰিয়ে যি ড্ৰাগছ আৰু মদৰ দেহা চলিছে গৌৰৱ গগৈ ডাঙৰীয়াক যদি দিছপুৰত বহাব পাৰে আমি এই মদ আৰু ড্ৰাগছ বন্ধ কৰি পৰিয়ালবিলাকলৈ আমি শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা কৰিম আমি আশা ৰাখিছো যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত দিছপুৰত আমি বাছজৰি দিব পাৰো আমি 450 টকাত যি চিলিণ্ডাৰ আছিল আমি এই 950 টকাৰ চিলিণ্ডাৰ 500 টকাত দিবৰ কাৰণে আমি অৰ্থনৈতিক পৰিকল্পনা আমি প্ৰস্তুত কৰিম আমি মহিলাসকলক কম দামত পাকঘৰত বস্তু দিবৰ কাৰণে আমাৰ এটা নক্সা তেখেতে তৈয়াৰ কৰিছে আমি দিব পাৰিম বুলি আশা ৰাখিছো বানপানীৰ যে সমস্যা অমিত শাহ ডাঙৰীয়াই তালাব বনাই বানপানী পুখুৰী বনাই বানপানীতেও যি নাইকিয়া কৰিম বুলি কৈছিলে আজি বানপানীত মানুহ কক পকাবলগীয়া হৈছে বানপানীৰ সমস্যাত যদি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আহে চেণ্টাৰত কথা পাতি তেখেতে বানপানীক এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ পৰিকল্পনা ল'ব এনে বহু কথা আছে সভাপতিগৰাকীয়ে ক'ব মই খালি এটাই কথা আপোনালোকক ক'ব বিচাৰিছো যে আমি
গৌৰৱ গগৈ ডাঙৰীয়াই আমাক যি দায়িত্ব দিছে নিষ্ঠা সহকাৰে আমি কাম কৰি যাম। আৰু মই দৰং জিলাৰ তত্ত্বাৱধায়িকা হিচাপে মই আপোনালোকক কথা দিছো যে আপোনালোকে যি শুদ্ধ আমাক ৰিপৰ্ট দিব সেই শুদ্ধ ৰিপৰ্ট কাৰ্ড আমি সভাপতিৰ ওচৰত আমি দাখিল কৰিম। আৰু আপোনালোকেও আমাক যাতে কোনো ধৰণৰ পৰুচিত হোৱা বা কোনোবা ফেভাৰিজিম এনেকুৱা অংক নকৰে আমি প্ৰকৃত এখন নক্সা তেখেতক দিবৰ কাৰণে আপোনালোকে সহায় কৰিব বুলি আশা ৰাখি আপোনালোকৰ